হেল্ল' এভৰিৱান নমস্কাৰ এটা নতুন দিন নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু এয়া ৰাতিপুৱা 6:30 মান বাজিছে নিজৰ বেলকনিখনতে এই ধৰণে অলপমান ৱাকিং কৰি আছিলোঁ আৰু আজি বহুত দিনৰ মূৰত ইমান ধুনীয়া ৰাতিপুৱা এটা দেখিছোঁ ন কি কমেও 10-15 দিন মানৰ মূৰত চাগে ইমান ধুনীয়া ৰাতিপুৱা এটা দেখিছোঁ আৰু কেইদিনমানৰ পৰা ন মোৰ মৰ্নিং ৰুটিনখন যে ইমান বেছি গড়বড় হৈ আছে আসলতে বৰষুণ দি থকাৰ কাৰণে ল'ৰাৰ স্কুল নাই তাৰ অনলাইন ক্লাছ চলি আছে সোনকালে উঠিব নালাগে যাৰ ফলত কি হৈ আছে মানে মোৰ যেটো মৰ্নিং ৰুটিন ৰাতিপুৱা যেটা 5:30-6টা মান বজাত উঠি ল'ৰাক স্কুলত পঠাই মই ন সদায় অলপমান ৱাকিং কৰিব চেষ্টা কৰোঁ অলপমান এক্সাৰসাইজ কৰোঁ সেই ৰুটিনখন ন বহুত বেছি গড়বড় হৈ আছে যাৰ ফলত কি হৈছে মোৰ হেলাটো বেছি হৈ আছে আৰু লগতে টোপনিটো বেছি হৈ যায় আছে বাৰু যিয়েই নহওক আজি চুলি কেইডাল মই ধুম সেই কাৰণে চুলিত অলপমান তেল লগাইছোঁ মই গা ধোৱাৰ মানে যেদিনাখন চুলি ধু আৰু চুলি ধোৱাৰ 1 ঘণ্টা বা 2 ঘণ্টা আগতহে চুলিত তেল লগাও আৰু দেখিছেনে চুলিবোৰ যে ইমান সৰা কৰিছে ন মানে অশান্তি লাগি গৈছে আৰু এতিয়া এই চুলিত তেল লগাই ললো বাকি ঘৰৰ কামবোৰ কৰা ষ্টাৰ্ট কৰিম তাৰ পিছত 1 ঘণ্টা 1.5 ঘণ্টাৰ মানৰ পিছত চুলি কেইডাল ধুই দিম মানে বাৰু আজিলৈ আহিছোঁ লগ পাম পুনৰ এটা নতুন ভিডিঅ'ত বাই